শ্ৰীকৃষ্ণৰ নিষ্কাম প্ৰেমৰ অনন্য নিদৰ্শন ৰাসক্ৰিয়ালৈ মাজত মাথো এটা দিন অসমৰ আকাশ বতাহ এতিয়া খোলতালৰ মাতত ভক্তিৰসত বুৰ গৈছে শ্ৰীকৃষ্ণৰ নিষ্কাম প্ৰেমত ব্যতিক্ৰম নহয় নগাঁৱৰ বৰহমপুৰ মধ্য অসমৰ জনপ্ৰিয় ৰাসথলী বৰহমপুৰৰ কেন্দ্ৰীয় ৰাস এইবাৰ এই জনপ্ৰিয় ৰাসখন ঊনবিংশতিতম বৰ্ষত উপনীত হৈছে আগন্তুক 16 নৱেম্বৰ তাৰিখে এই ৰাস অনুষ্ঠিত কৰা হ'ব বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জিলাখনৰ লগতে অসমৰ বিভিন্ন স্থানৰ শিল্পীসমূহে এই ৰাসৰ আখৰাত ভাগ লৈছে 16 গৰাকী কৃষ্ণ আৰু 8 গৰাকী শংখচূড়ৰ অভিনয়ৰ লগতে ৰাধা কৃষ্ণৰ যুগল নৃত্যই দৰ্শকক মোহিব বুলি আশা প্ৰকাশ কৰিছে সমিতিয়ে এইবাৰ ৰাসলীলাখনত পৰম্পৰা ৰক্ষা কৰি আধুনিক সমাজৰ দৰ্শকক আকৃষ্ট কৰিব পৰাকৈ কিছু নতুন গীত আৰু কাৰিকৰী দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে মধ্য অসমৰ জনপ্ৰিয় ৰাসলীলাখনে এইবাৰো দৰ্শকৰ মন জয় কৰিব বুলি আশাবাদী আনহাতে নগাঁৱৰ চামগুৰিৰ আউনীআটী সত্ৰৰ শাখা চৌহদতো জীয়াৰী বোৱাৰীসকল এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত আখৰা খুব সুন্দৰভাৱে চলি আছে এমাহৰ পূৰ্বৰ পৰাই আখৰা চলি আছে ইয়াত আৰু ইয়াত গীত বাদ্যযন্ত্ৰীসকলেও খুব সুন্দৰ পৰিৱেশন কৰি আছে আমিও আহি আছো যদি এফাকি গীত শুনিব বিচাৰো শৰতৰ চন্দ্ৰনি ৰাতি বাজিছে মধুৰ মৰতি শৰতৰ চন্দ্ৰনি ৰাতি বাজিছে মধুৰ মৰতি শুনিবি আকুল মন কৃষ্ণ 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 বুলি কৃষ্ণ 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 বুলি হয় আমাৰ ৰাসৰ প্ৰস্তুতি সুন্দৰভাৱে চলি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি অংকীয়া নাট কেলিগোপালৰ আধাৰত ব্ৰহ্মপুৰ এই অঞ্চলৰ সমূহ ৰাইজৰ সহযোগত আমি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাখন 18তম সফল সমাপ্তিৰ পিছত এইবাৰ 19তম বৰ্ষত ভৰি দিছোঁ আমি 19তম বৰ্ষত আমাৰ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ আছে আজি প্ৰায় 20 দিনমানৰ প্ৰস্তুতিৰ পিছত আৰু আমাৰ অনাগত 10 দিনমান ৰিহাৰ্চেল হ'ব তাৰ পাছত আমি 16 নৱেম্বৰ তাৰিখে আমি মঞ্চস্থ কৰিম 19তম বৰ্ষৰ কেন্দ্ৰীয় ৰাস আৰু সেই ৰাসলৈ আমি সমূহ অসমবাসী ৰাইজক সাদৰে আমন্ত্ৰণ জনালোঁ সকলো আহক একেলগে ব্ৰহ্মপুৰ খেলপথাৰত এইবাৰ আমাৰ ইয়াত 16 গৰাকী কৃষ্ণৰ অভিনয় কৰিব আৰু ৰাধাৰ অভিনয়ত কেন্দ্ৰীয় ৰাস বুলি ক'লে এটা বেলেগেই অনুভূতি হয় এবছৰ ধৰি ৰখি থাকোঁ এই ৰাসখনৰ বাবে বিৰাটেই ভাল লাগে যোৱা 4-5 বছৰৰ পৰা নাচি আছোঁ ইয়াত ইমান ধুনীয়াকৈ শিকাই দিয়ে আৰু পৰিৱেশটো ইমান ধুনীয়া বিৰাট ভাল লাগে ইয়াত আহি বিশেষ আকৰ্ষণ মানে আমাৰ কেন্দ্ৰীয় ৰাসখন প্ৰতি বছৰে আকৰ্ষণীয়ই হয় প্ৰত্যেক বছৰ ৰাইজে খুব আদৰি লয় খুব বিৰাটেই ভাল পায় সকলোৱে গোটেই অসমবাসী ৰাইজক 16 নৱেম্বৰত আমাৰ ৰাসখন অনুষ্ঠিত হ'ব সকলোকে নিমন্ত্ৰণ জনাইছোঁ সকলো আহিব লগ পাম বিৰাটেই ভাল লাগিব কেন্দ্ৰীয় ৰাসৰ এবাৰ প্ৰস্তুতি বহুত সুন্দৰ হৈছে এমাহ ধৰি আমাৰ প্ৰস্তুতি চলি আছে 16 নৱেম্বৰ তাৰিখে আপোনাৰ ৰাস অনুষ্ঠিত হ'ব সমূহ অসমবাসীকে নিমন্ত্ৰণ জনালোঁ মই শ্ৰীকৃষ্ণৰ ঘৰত অভিনয় কৰিছোঁ হে সখী হ'ব যদি তোৰা হবে বৃন্দাবন দেখিতে আৱলি তবে তবে উহি বিকশিত বৃন্দাবন দেখলি আৰু যদি হামাক দেখিতে আৱলি তবে তবে হামাক দেখলি প্ৰাণ সখী হ'ব অৱসত্তৰে গৃহে চল আমাৰ এমাহজোৰা প্ৰস্তুতি চলে ৰাসৰ আৰু বিগত এমাহ ধৰি আমাৰ প্ৰস্তুতি চলি আছে বহুত দূৰৰ পৰা ছোৱালীবিলাক আহিছে ইয়াত অনুষ্ঠান কৰিবলৈ আৰু বহুত ভাল লাগে এক সুন্দৰ অনুভৱ আৰু আমাৰ এই গছজোপাৰ তলতে ইয়াতে ৰাসখন অনুষ্ঠিত হয় 16 নৱেম্বৰত আমাৰ কেন্দ্ৰীয় ৰাস অনুষ্ঠিত হ'ব সকলোকে নিমন্ত্ৰণ জনালোঁ মই এইবাৰ ৰাধাৰ চৰিত্ৰত
নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম। নিশ্চয় हमारा कानाई और राधा यही स्थाने चल